হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক এনেকৈ দি আছে, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ ৰোমিয়া 1:21 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কি কৈছে, আহক আমি চাওঁ। ইয়াতে কৈছে, কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱকে ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু সিহঁতৰ অবোধ হৃদয় অন্ধকাৰময় হ'ল। হালেলুয়া, আমেন। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, আমাৰ প্ৰভু যীশুখ্ৰীষ্ট, বহুতে কয় যীশুখ্ৰীষ্ট মানুহ হয় বুলি কয়, আৰু তেওঁ যদি ঈশ্বৰ হ'ল হয় তেনেহ'লে ক্ৰুচৰ পৰা তেওঁ কিয় নামি কেনে কিয় জীৱিত নহ'লে, নিজকে কিয় বচাব নোৱাৰিলে, এনেকুৱা বহুতে প্ৰশ্নবিলাক সোধে। কিন্তু প্ৰভু চাকিসকল, ইমান জ্ঞানী মানুহ হৈও তেওঁবিলাকে নাজানিলে যে যীশুখ্ৰীষ্টহে মনুষ্য জাতিৰ অপৰাধৰ কাৰণে বলি হ'ল। তেওঁ যদি বলি নহ'লে হয়, আমি কেনেকৈ মুক্তি পালোঁ হয়, আমি কেনেকৈ মুক্তি হ'লোঁ হয়, বা আমি কেনেকৈ পাপৰ পৰা আমি উদ্ধাৰ পালোঁ হয়। আমেন। সেইকাৰণে ইয়াতে কৈছে, কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি গৌৰৱকে ধন্যবাদ নকৰিলে বুলি কৈছে। ঈশ্বৰ হয় বুলি জানিছিলে, তেওঁ যে ক্ৰুচত যেতিয়া বলি হ'ল, প্ৰাণ ত্যাগ কৰিলে, তেতিয়া ভূমি কঁপিছিলে, ভূমিকম্প হ'ব ধৰিছিলে, আন্ধাৰ হৈ আহিছিলে, বতাহ বৰষুণ হৈছিলে, ধুমুহা আহিছিলে, আৰু তেওঁৰ আচৰিত কৰ্ম, তেওঁ জীয়াই থকাৰ সময়তো আচৰিত কৰ্মবিলাক তেওঁ কৰিছিলে। লাজাৰক জীয়াইছিলে, অন্ধক চকু দিছিলে, কাণ ছিঙি যোৱাৰ পাছতো তেওঁ আৰু কাণ ছিঙি যোৱা কাণ তেওঁ লগাই দিছিলে। এই সকলোবিলাক মেৰাকাল দেখিও মানুহবিলাকে বিশ্বাস কৰা নাছিলে, জানিছিল, তথাপিও তেওঁ সেয়া কাম কৰিছিলে। সেইকাৰণে ইয়াতে কৈ আছে, ধন্যবাদ নকৰিলে তেওঁবিলাকে। যেতিয়া তেওঁ 5,000 মানুহক খুৱাইছিলে, যেতিয়া তেওঁ বিয়াত যিটো পুৰণা শেষ হৈ যোৱা পুৰণা যিটো দ্ৰাক্ষা ৰসটো, তেওঁ আকৌ সেনেকুৱাই একেই দ্ৰাক্ষা ৰস তেওঁ বিয়াত খুৱাইছিলে, মানুহবিলাকক পান কৰিবলৈ দিছিলে। তেওঁ যিটো মদ কলহৰ পৰা ওলাইছিলে, তথাপি মানুহবিলাকে তেওঁৰ মেৰাকালটো, তেওঁৰ আচৰিত কৰ্মটো দেখি কেনেও গ্ৰহণ কৰা নাছিলে, তেওঁ যে ঈশ্বৰ হয় বুলি কয়। হালেলুয়া। আজিও এই যুগৰ, বৰ্তমান যুগৰ মানুহবিলাক এনেকুৱা, যীশুখ্ৰীষ্টৰ নামত প্ৰাৰ্থনা ল'ব, সুস্থ হ'ব, আৰোগ্য হ'ব, উন্নতি হ'ব, কিন্তু গ্ৰহণ কৰিবলৈ এলাহ কৰে। যেতিয়া গ্ৰহণ কৰিবলৈ সময় হয়, লাহেকৈ আঁতৰি যায়। প্ৰভু চাকিসকল, তেওঁ ঈশ্বৰ হয়, আমি তেওঁৰ নামটো ধেমালি হিচাপে ল'ব নালাগে। তেওঁৰ নামটো আমি বিক্ৰী কৰিব নোৱাৰোঁ, তেওঁৰ নামটো অনৰ্থ হিচাপে আমি ল'ব নোৱাৰোঁ। হালেলুয়া। সেইকাৰণে ইয়াতে কৈছে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল বুলি কৈছে। মানুহবিলাকৰ চিন্তা, ইটো সিটো চিন্তা, ইটো সিটো কাজিয়া, ইটো সিটো তৰ্ক বিতৰ্কত যীশুখ্ৰীষ্টক পাহৰি যায়। যীশুখ্ৰীষ্ট যে আমাৰ কাৰণে বলি হৈছে, আমাৰ কাৰণে যে তেওঁক ক্ৰুচত মৃত্যু কৰা হ'ল, বলি দিয়া হ'ল, পাহৰি যাওঁ। তেওঁ যে ইমান অনুগ্ৰহ দান কৰিলে, মনুষ্য জাতিক ক্ষমা কৰিবৰ কাৰণে ঈশ্বৰৰ নামটোৱে যে আমাৰ কাৰণে জৰুৰী হয়, তেওঁৰ নামেৰে পাপৰ ক্ষমা পাওঁ, আমি পাহৰি যাওঁ। আমি নিজৰ তৰ্ক বিতৰ্কতে কি হয়, মনুষ্য জাতিবিলাকে মিছা হৈ পৰিল, যে ঈশ্বৰ হয় নে নহয়, বা তেওঁ কেনেকৈ ঈশ্বৰ হ'ব পাৰে, নিজৰ মাজতে আমি মিছা তৰ্ক বিতৰ্ক কৰিব লগা হৈ যায়। আৰু ইয়াতে কৈছে, আৰু সিহঁতৰ হৃদয় অবোধ হৃদয় আন্ধাৰময় হ'ল বুলি কৈছে। বিচাৰসকল, যিটো সময়ত ৰোমিয়াসকলৰ মানুহবিলাকক আলোচনা কৰা হওঁতে তেওঁবিলাকে এনেকৈ হৈছিলে যে যীশুৰ কথা আলোচনা কৰি তেওঁবিলাকে নিজৰ নিজৰ মাজতে কাজিয়া হৈ গ'ল, তৰ্ক বিতৰ্ক হৈ গ'ল, আৰু সিহঁতৰ হৃদয়বিলাক অবোধ হৈ গ'ল আৰু আন্ধাৰময় হৈ গ'ল। কিয়নো আমাৰ জীৱনৰ পোহৰ, অনন্ত জীৱনৰ যিটো পোহৰ যীশুখ্ৰীষ্টহে। আমাৰ চকুৰ দৃষ্টিত আমি সকলো নিজকে
নিজকে নিজে আমি জ্ঞানী বুলি মানো, কিন্তু আত্মিকতাত যদি আমি চলা নাই তেনেহ'লে আজিও আমি যীশুক জানা নাই আৰু পাপতেই জীয়াই আছোঁ। সেইকাৰণে আমি যীশুখ্ৰীষ্টক স্বীকাৰ কৰিব লাগে, যীশুখ্ৰীষ্টৰ নামেৰে তেওঁৰ ওচৰত আহিব লাগে, তেওঁৰ নামত ক্ষমা খুজিব লাগে, পিতৃয়ে আমাক ক্ষমা দিব তেওঁৰ নামত, আৰু তেওঁ যে প্ৰভু হয় আমি মুখেৰে স্বীকাৰ কৰিব লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আৰু তেওঁ যে আমাৰ কাৰণে ক্ৰুচত মৰি 3 দিনত জীয়াই উঠিলে আৰু আজিও যে জীয়াই বহি আছে তেওঁ পিতৃৰ সোঁহাতে, আমি প্ৰচাৰ কৰিব লাগে। আমেন। যেনেকৈ আমি বিনামূলীয়া মুক্তি পালোঁ, উদ্ধাৰ পালোঁ, যাতে পৰজাতিবিলাকেও যিবিলাকে আজি জানা নাই সেইবিলাকেও যাতে মুক্তি পাওক। আমেন। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ যাতে আজি দিনটো সকলোকে আশীৰ্বাদ কৰে একে সমানে ঈশ্বৰে। আহক আমি একেলগে মূৰ দুৱাওঁ। ধন্যবাদ প্ৰভু, ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু। তোমাৰ ধন্যবাদ কৰি আমি শেষ কৰিব নোৱাৰোঁ, কাৰণ তুমি একমাত্ৰ জীয়াই থকা জনা হয় চিৰকাললৈকে। তোমাৰ দয়া কেনে মহান প্ৰভু, ধন্যবাদ দিওঁ। তুমি যে প্ৰভু আমাক উদ্ধাৰ কৰিলা আৰু তোমাৰ নামেৰেহে যে উদ্ধাৰ আছে প্ৰভু যীশু, তোমাক ধন্যবাদ দিওঁ। আৰু আমাৰ সেই অন্ধকাৰ হৃদয়বিলাক আমাক পোহৰ কৰি তোলাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। প্ৰভু, আৰু যিসকলে আজিলৈ জানা নাই তেওঁবিলাকে যাতে এবাৰ হ'লেও তোমাক জানক, এবাৰ হ'লেও তোমাক চিনি পাওক, এবাৰ হ'লেও তেওঁলোকৰ মুখেৰে যাতে তোমাৰ প্ৰতি ধন্যবাদটো ওলাওক প্ৰভু। তেওঁলোকক তুমি মনোনীত কৰা, তেওঁলোকক ক্ষমা কৰা, তেওঁলোকৰ আৰ্থিক চকুবিলাক মুকলি কৰা। ধন্যবাদ প্ৰভু। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।